কৃষ্ণ গীত গাহত সুন্দৰী কৃষ্ণ গোৱা সুন্দৰী গৰাকী কোন? উত্তৰ কৃষ্ণ গোৱা সুন্দৰী গৰাকী হ'ল নন্দৰাজ পত্নী যশোদা। গ কৰ্ণত কুণ্ডল দোলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? উত্তৰ মাতৃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ কাম্পে কুম্ভে অৰুণ অদৰ ইয়াকাৰ অৰুণ অদৰ কথা কৈছে? উত্তৰ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অদৰ কথা কোৱা হৈছে। গ মতনিত দৰিয়া নিষেধি মাদনী শব্দৰ অৰ্থ কি? উত্তৰ মাদনী শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এধৰণ আহিলা। নজেৰে আচকুলৰ দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে? মাতৃ যশোদাৰ জৰিৰ নাটনি হৈছে। যশোদাই আণ্টিৰ ভয় দেখুৱাই মাৰিডাল এৰি কৃষ্ণক বান্ধি থোৱাৰ মন কৰিলে। চিৰে উৰলত বান্ধিবৰ বাবে যত্ন কৰি দেখে 2 আঙুল পৰিমাণৰ ৰছীয়ে নোজোৰে। চ জোন কেউৰ কমচকন কাৰ কয়চ কণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ ইয়াত নন্দৰাজ অনু যজ্ঞৰ কেশৰ কৃষ্ণৰ ৰণ জোন শব্দৰ কথা কোৱা হৈছে।